জিলাত 15খন মানে সিট আছে আৰু এমসিএলএ সিটটো আমাৰ 40খন সিট আছে। এই 40খন সিটৰ ভিতৰত নাই বুলিও যদি 70% আমি সিট হাসিল কৰিব পৰা যায়, সৰকাৰটো অনিবাৰ্য, সৰকাৰটো কৰিমেই আমি, তো অধিক সংখ্যা গৰিষ্ঠ হৈ পালে আমি সৰকাৰ বনাব পাৰিম। এইটো মানে তেওঁৰটো পলিটিকেল ডায়লগে হ'ব বুলি আমি মানে ভাবো যে কোনোবা ৰাজনীতি দলে জন্ম হোৱাৰ পিছত কেতিয়াও মানে বিলীন হৈ নাযায়। এই ৰাজনীতি দলে নিশ্চয়কৈ নেৰানেপেৰা হ'লেও চলি থাকে। আমাৰতো শক্তিশালী ৰাজনীতি দল BPF দল 15 বছৰ 17 বছৰ থকাৰ পিছত ৰাইজক হকা দিয়াৰ পিছত উদাহৰণ লগতে যিখিনি আমি দিব পাৰিলোঁ ৰাইজক বিদেশীবাসীক সেইটো হেক কৰিব নোৱাৰা মানে আমি অৰিহণা আমি যোগালোঁ ৰাইজৰ কাৰণে। গতিকে সেইটোৱে আমাৰ কাৰণে মটিভেশ্যন ইনস্পিৰেশ্যন সদায় আমি যে আহি থকা দিনত ৰাইজৰ কাৰণে মংগল কাম কৰিব পাৰিম বা সহায় কৰিব পাৰিম। তো ফলস্বৰূপে আমি অনাগত দিনত BTC চৰকাৰটো কৰিম BPF দলে কৰিব, হাগ্ৰামাত মানে চাৰে চিভ হ'ব আৰু এছেম্বলিটো বহুতখিনি সংখ্যক আমি MLA সিট হাসিল কৰি লৈ পেলাই আমি চৰকাৰ বনোৱাৰ ক্ষেত্ৰত সহায় কৰিব পাৰিম। আমাৰ অসম সময়ৰ দৰে আমি এবাৰো অসম চৰকাৰ মানে গঢ় দিয়াৰ ক্ষেত্ৰত আমি সফল হ'ম। আমাৰ লগত প্ৰতিদ্বন্দ্বিতাটো যিকোনো দলে হ'ব। সিফালে BJPও মানে এক্সট্ৰাকৈ যদি খেলে BJPৰো কেণ্ডিডেট থাকিব, UPPLৰো এক্সট্ৰাকৈ যদি খেলে তেওঁলোকৰো কেণ্ডিডেট থাকিব, কংগ্ৰেছৰো মানে কেণ্ডিডেট থাকিব আৰু অন্যান্য দলৰো থাকিব পাৰে, কোনোবাই ইণ্ডিপেণ্ডেণ্টো থাকিব পাৰে। কিন্তু সব মানে হেৰিৰ লগতে মানে প্ৰতিদ্বন্দ্বিতা হ'ব, কিন্তু তাৰে আগত আমি BPF দল হিচাপে আগত থাকিব পাৰিম। তো মই ক'লোৱে 70% আমি সিট হাসিল কৰিব পাৰিম বুলি কৈছোঁ। 70% হ'লে আপোনালোকে হিচাপ কৰিলে হ'ল 40টা সিটৰ প্ৰায় 70% হ'লে কিমান পাম আমি। গতিকে মানে চৰকাৰ বনোৱাটো অনিবাৰ্য, আমি চৰকাৰ বনাব পাৰিম। আৰু BPF দলৰ প্ৰায় মুৰব্বী হিচাপে যিহেতু মানে BPF দলৰ মুৰব্বী আছে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে, তেওঁৱে আমাৰ BTCৰ পুনৰ চিফ হ'ব। তেওঁলোকেতো ভয় খাবই, দিনে দিনে মানে গৰাখহনীয়া তেওঁলোকৰ মানে দলৰ মাজত হৈ আছে। আৰু যিখিনি বাগা নেতা আৰু যিখিনি এতিয়াৰ মানে বৰ্তমানত গোপনভাৱে সূত্ৰমতেতো আমি জানো যেনেকৈ তেওঁলোকে আমাৰ লগত যোগদান আছে, মানে তলে সম্পৰ্কটো ৰাখি আছে। যিখিনি পাৰিষদ আছে এতিয়া UPPLৰ তেওঁলোকে একেমুখে এদিন মানে BPF মানে দলত যোগদান কৰিব। এই পৰিৱেশটো সঁচাকৈ যদি বাস্তৱত ৰূপায়ণ হয় তেতিয়াহ'লে এই UPPLহে বিলীন হৈ যাব। ইয়াত কোনো মানে BPF দলৰ শেষ হৈ নাযায়, উল্টা UPPL দলৰহে নাইকিয়া হৈ যাব। এই আছিলে আমাৰ প্ৰাইমাৰী কমিটিৰ কাৰ্যকৰ্তাবিলাকৰ লগত মত বিনিময় কৰা। আৰু এই সভাখনত বিশেষকৈ আমাৰ 14টা প্ৰাইমাৰীৰ ভিতৰত এখনেই প্ৰাইমাৰী আমাৰ হাছেৰা প্ৰাইমাৰী প্ৰথমবাৰৰ কাৰণে আমাৰ BPF প্ৰধান শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰে এই অনুষ্ঠানত অহাৰ কাৰণে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিম বুলি তেওঁ কথা দিছিল। তো বিশেষ কাৰণত আজি তেওঁ আহিব নোৱাৰিলে, কাৰণ কোকৰাঝাৰত আজি বিধান মানে সভাৰ প্ৰথম দিনাখন কাৰ্যসূচী আছিল। তাতে মুখ্যমন্ত্ৰীৰ প্ৰায় আদি কৰি লৈ সকলো MLA মন্ত্ৰীবিলাকে আছিল। আৰু তাৰ লগতে সংগতি ৰাখি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতক আজি কিবা বাৰ্তালাপ কৰাৰ কাৰণে কথা দিয়াৰ কাৰণে তেওঁ আহিব নোৱাৰিলে। তাৰ কাৰণে আমি দুখিত। প্ৰাইমাৰী কমিটিও তেখেতক বিচাৰিছিল আৰু প্ৰাইমাৰী কমিটিৰ লগতে তেখেতে মত বিনিময় কৰাৰ কথা আছিল। তো যেই নহওক এনেকৈ অনুষ্ঠান আমাৰ থাকিব অহা মাহৰ প্ৰায় গোটেই মানে ডিষ্ট্ৰিক্টতে এই প্ৰাইমাৰীসমূহৰ যিখিনি প্ৰাইমাৰী আছে ব্লক কমিটিৰ অধীনত এই প্ৰাইমাৰী কমিটিবিলাকক আমাৰ BPF প্ৰধান শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰে অংশগ্ৰহণ কৰিব আৰু মত বিনিময় কৰিব। তো অনাগত আমাৰ যিখিনি কাৰ্যসূচী থাকিব নিৰ্বাচনৰ কাৰণে সেইটোতো আৰম্ভ হৈছে ইতিমধ্যে। আমি যিখিনি বুথ কমিটিবিলাকৰ সজাগতা আনিব লাগে, প্ৰাইমাৰী কমিটিবিলাকক সজাগতা আনিব লাগে, বা যিখিনি বিষয়ববীয়া আৰু লগতে শুভাকাংক্ষীসমূহ ৰাইজক লৈ পেলাই অনাগত দিনত ৰাজনীতিভাৱে কেনেকৈ আমি যাত্ৰা কৰিম ইয়াৰ আমাৰ পৰিকল্পনা অলৰেডি ইতিমধ্যে ঠিক কৰা হৈছে। আমি BTCত 40টা সমষ্টিৰ ভিতৰত প্ৰায় নাই বুলিও আমি 70% সিট আমি হাসিল কৰিবৰ কাৰণে পৰিকল্পনা তৈয়াৰ কৰা হৈছে।
লগতে আমাৰ জিলাখনত ভেৰগাঁও জিলাত 5টা পৰিষদীয় সমষ্টি আছে 5টা পৰিষদীয় সমষ্টিৰ ভিতৰত আমি প্ৰায় 5টাকে আমি চেষ্টা কৰিছোঁ কিন্তু যিমান পাৰোঁ চেষ্টাটো আমি কৰিবই লাগিব তাৰে মাজত বিভিন্ন দলৰ তেনেকৈ সক্ৰিয়তা থাকে তেওঁলোকেও এতিয়া প্ৰতিনিধি হিচাপে চলাই আছে আমাৰ কিছু সমষ্টিত বিজেপিৰ আছে কিছু সমষ্টিত UPPৰ আছে গতিকে তাৰ লগত সংগতি ৰাখি তেখেতসকলক মানে প্ৰত্যাহ্বান জনোৱাটো ইমান সহজ কথা নহয় তাৰ কাৰণে আমি যিখিনি পাৰোঁ যেহেতু এই 5 বছৰত সৰ্বসাধাৰণ ৰাইজে বুজি পাইছে যোৱা 15 বছৰ চৰকাৰ চলাৰ সময়ত আমাৰ শুভাকাংক্ষী ৰাইজে সমষ্টিবাসীয়ে যেনে ধৰণৰ আকাংক্ষা লৈ পালে যিখিনি সমাজৰ উন্নতিৰ কাৰণে তেওঁলোকে বিচাৰিছিল 100% নহ'লেও কিছু পাৰ্চেণ্ট মানে জনসাধাৰণে পাবৰ কাৰণে সক্ষম হৈছিল কিন্তু এই ফলস্বৰূপে 5 বছৰত প্ৰমোদ বড়োৰ চৰকাৰৰ সময়ত যে UPPL দল বা তথা আমাৰ BJPও তাত সংগতি আছে BJP JSP বা UPPL একেলগে যৌথভাৱে তেওঁলোকে চৰকাৰ চলোৱা চৰকাৰ যেনেকৈ ৰাইজক সহায় কৰিব লাগিছিল কিন্তু কৰিব পৰা নাই তেখেতসকলে না পৰিকল্পনা লৈ নতুনত ৰাইজৰ কাৰণে কি উপহাৰ দিব পাৰিছে তো উদাহৰণ নাই দিবলগীয়া বা দিব পৰা তেনেকৈ উদাহৰণ নাই 5 বছৰ তাৰ কাৰণে ৰাইজে আকৌ বিচাৰিছে পুৰাণীটোৱে ভাল আছিল BPF চৰকাৰে ভাল আছিল হাগ্ৰামাই ভাল আছিল সদায় ৰাইজৰ মুখে মুখে এইবিলাক কথা চলি থাকে তাৰ কাৰণে আমি বুজি পাইছোঁ যে অনাগত দিনত BTC নিৰ্বাচনৰ লগত আৰু আহি থকা MLA নিৰ্বাচনৰ যিখিনি আমি BPF দলে বিগত সময়বিলাকত MLA পাইছিলোঁ বা পাৰিষদ পাইছিলোঁ তাতকৈ অধিক মই তেতিয়াও কৈছোঁ যে 70% আমি হাসিল কৰিব পাৰিম